পৰা 21ত আমি আশাৰ কিৰণ দেখিছিলোঁ 21ৰ পৰা 26 আমাক আশাৰ লগতে বিশ্বাস আৰু কনফিডেন্স দিছিলে আৰু পৰৱৰ্তী 5টা বছৰত আমি আমাৰ বিজয় সম্পূৰ্ণৰূপে সাব্যস্ত কৰিম আমি নিশ্চিতভাৱে অসম মাতৃক আমি বিশ্বৰ বুকুত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী মহাৰাজ পিঠুৰ বিষয়ে আকৌ আলোচনা চৰাইদেউ মৈদামৰ আন্তৰ্জাতিক স্বীকৃতি অসমীয়া ভাষালৈ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু গৰুখুটিৰ বিজয় ধ্বজা এই আটাইবোৰকে আমি সম্বল কৰি লৈ অনাগত দিনত আমি আকৌ যুঁজিবলৈ সাজু থাকিব লাগিব আজি আপোনালোকে দেখিছে আমি থমকি ৰোৱা নাই গৰুখুটিৰ পিছত আন্তৰ্জাতিকভাৱে আমাক থমকি ৰবলৈ বাধ্য কৰাবলৈ প্ৰচেষ্টা চলিছিল যিসকলৰ ৰাজনীতি তুষ্টিকৰণেৰে পৰিচালিত হয় তেওঁলোকে গৰুখুটিক তীৰ্থলৈ ৰূপান্তৰ কৰিছিলে এজনৰ পিছত এজন ইয়ালৈ আহি আমাক হতাশ কৰিবলৈ চেষ্টা কৰিছিলে আমি হতাশ নহলো আমাৰ কৃষি সৈনিকসকল হতাশ নহল আমাৰ পদ্ম হাজৰিকা পৰমা ৰাজবংশী হতাশ নহল জাতি থমকি নৰল আৰু সেই কাৰণে আমি বৰচলালৈ গলো লামডিঙলৈ গলো বুঢ়াপাহাৰলৈ গলো লখিমপুৰলৈ গলো চাপৰলৈ গলো পাইকানলৈ গলো আৰু দুদিন এদিনৰ ভিতৰতে আমি গোলাঘাটৰ উৰিয়াম ঘাটতো গৈ উপস্থিত হম আমি থমকি নৰওঁ অসমীয়া জাতি আৰু পুনৰ থমকি নৰয় আমিও শিকিলো আমিও বুজিলো আৰু কেনেকৈ যুঁজত জিকিব লাগে তাৰ বিষয়ে আমিও আমাৰ জ্ঞান আহৰণ কৰিলো কোনোবাই যদি ভাবিছে যে দুই এটা গৰুখুটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে অসমীয়া জাতি আজি নতুন প্ৰাণ আৰু নতুন তেজেৰে উদ্দীপ্ত এতিয়া আমাৰ সন্মুখত মই প্ৰণাম আৰু শ্ৰদ্ধাৰে কৈছো এতিয়া আমাৰ সন্মুখত প্ৰতিদিন মই বাদ দিছো হিমালয়ো যদি থিয় হয় হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম এয়া নিশ্চিত আৰু সকলোৱে এই কথা বুজি লোৱা উচিত আৰু যোনে বুজিব লাগে তেওঁলোকে বুজিছে আৰু যতে আমি কৈছো যে এই মাটি অসমীয়াৰ তেওঁলোকে আজিকালি নিজে আঁতৰি যোৱাৰ পৰম্পৰাও আৰম্ভ কৰিছে কাৰণ অসমীয়া জাতিয়ে এতিয়া অশ্বমেধৰ ঘোঁৰাত উঠি আমি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰিম এই বাৰ্তা তেওঁলোকে এতিয়া পাইছে আৰু তেওঁলোকে এতিয়া আমাৰ লগত যুঁজিবলৈ সাহস নকৰে 4টা বছৰৰ অক্লান্ত পৰিশ্ৰম আৰু 4টা বছৰৰ আমাৰ সংগ্ৰামে আজি জাতিটোক মুকুতিৰ পথ দেখুৱাইছে আজি গৰুখুটিৰ দৰে প্ৰকল্পই অসমীয়াক আকৌ এবাৰ সাহসী কৰিছে শ্বহীদসকলৰ আত্মাই আজি নেদেখা স্থানৰ পৰা আমাৰ জাতিটোক আশীৰ্বাদ কৰিছে মই গৰুখুটিৰ এই প্ৰকল্পত উপস্থিত ৰাইজ
আৰু অসমৰ ৰাইজক অনুৰোধ কৰিম, থমকি লোৱাৰ সময় নহয়। নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম, এই কথা সকলোৱে শুনি লোৱা উচিত। শ্ৰদ্ধাৰ ৰাইজ, মই আকৌ এবাৰ কৈছো, গৰুখুঁটি প্ৰকল্প লাভো কৰিব, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব, কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত উচ্ছেদ হ'ব লাগে, তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয়।